হেল্ল' ষ্টুডেণ্টছ কি খবৰ আচাৰ্য ভিজন এণ্ড গ্ৰোথৰ আমাৰ প্ৰথমটো পেপাৰ ছলভিঙৰ ছিৰিজলৈ তোমালোকক ৱেলকাম। আজি আমি দশম শ্ৰেণীৰ গণিতৰ প্ৰথমটো ইউনিট টেষ্ট পৰীক্ষাৰ এখন পেপাৰ ছলভ কৰিবলৈ ওলাইছোঁ। ঠিক আছে, তো এতিয়া আমি আমাৰ প্ৰথম পেপাৰখনৰ প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়িম। ইয়াত কি দিয়া হৈছে, আটাইতকৈ সৰু কি ধনাত্মক অখণ্ড সংখ্যাৰ লগত 252 পূৰণ কৰিলে পূৰণফল পূৰ্ণবৰ্গ সংখ্যা হ'ব। ইয়াত অপশ্যন দিয়া হৈছে 2, 4, 3 আৰু 7। এতিয়া আমি কি কৰিব লাগিব এইটো প্ৰশ্ন ছলভ কৰিবলৈ হ'লে, প্ৰথমতেতো আমি সংখ্যাটোক মৌলিক উৎপাদকীকৰণ কৰিব লাগিব। ঠিক আছে, মৌলিক উৎপাদকীকৰণ কেনেকৈ কৰিব আমি যদি চাওঁ 252ৰ ক্ষেত্ৰত 2ৰে যাব ইয়াক এবাৰ, 5ক যাব 2ৰে দুবাৰ, 12ক যাব 2ৰে ছবাৰ, 2ৰে এইটো যাব ছবাৰ, এইটো যাব তিনিবাৰ, 3ৰে যাব 6ক দুবাৰ, 3ক যাব এবাৰ, 21ক যাব 3ৰে 7বাৰ। এতিয়া আমি গম পালোঁ যে 252 মানে হৈছে আমাৰ 2 স্কোৱাৰ পূৰণ 3 স্কোৱাৰ পূৰণ 7। এতিয়া 252 আমি যদি চাওঁ মৌলিক উৎপাদকীকৰণৰ 2ৰ স্কোৱাৰ আহিছে, 2ৰ বৰ্গ, 3ৰ বৰ্গ আহিছে, কিন্তু 7ৰ নাহিলে। তো আমাৰ ইয়াক আমি আটাইতকৈ সৰু সংখ্যা যদি 7ৰে পূৰণ কৰোঁ অৰ্থাৎ 7ৰ বৰ্গ হ'ব, আৰু তেতিয়া 252টো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। তো ইয়াৰ আনচাৰ হ'বগৈ আমাৰ অপশ্যন ডি 7। দ্বিতীয়টো প্ৰশ্নলৈ আমি চাম এতিয়া। 2 নম্বৰ প্ৰশ্নত সুধিছে উৎপাদকসমূহ কাৰ উলিয়াবলৈ কৈছে, x স্কোৱাৰ প্লাছ 5x প্লাছ 6ৰ। আৰু এইটো একদম ইজি প্ৰশ্ন হয়। আমি এইটো এটা মধ্যম পদ বিভাজন বুলি পদ্ধতি পাইছোঁ, সেই পদ্ধতি মতে কৰিম, য'ত আমি প্ৰথম মধ্যম পদটোক ভাঙিব লাগিব। আৰু কেনেকৈ ভাঙিম সেইটো আমাৰ পাম আমি আগৰ ধ্ৰুৱক দুটা, এইটো ধ্ৰুৱক আমাৰ x স্কোৱাৰৰ ধ্ৰুৱক আৰু আমাৰ শেষৰটো পদৰ পৰা পাম। x স্কোৱাৰ ধ্ৰুৱক বুলিবলৈ নাই, 1 আছে, আৰু এইফালে আছে আমাৰ 2 পূৰণ 3, 6। এতিয়া আমি ইহঁতৰ পৰা 5টোক যদি ভাঙিব বিচাৰোঁ, কেনেকৈ ভাঙ খাব, আমাৰ 2, 3ৰ যোগফল হৈছে 5, তাৰমানে আমি ভাঙিম x স্কোৱাৰ প্লাছ 2x প্লাছ 3x প্লাছ 6। এতিয়া ইহঁতৰ পৰা আমি কমন ল'ব লাগিব। ঠিক আছে, কমন কি আহিব যদি আমি চাওঁ, ইয়াত কমন আহিব আমাৰ x, য'ত থাকি যাবগৈ x প্লাছ 2, ইয়াতো তেনেকৈ কমন আহিব 3, থাকি যাবগৈ x প্লাছ 2। এতিয়া যদি আমি চোৱা যায়, ইয়াত আমি কি পাম, ইহঁতৰ পৰা আমাৰ আহিবগৈ x প্লাছ 2 এটা আহিব, আৰু থাকি যাব x প্লাছ 3। তাৰমানে আমি ক'ব পাৰোঁ যে আমাৰ অপশ্যন এইকেইটাৰ ভিতৰত যদি চোৱা যায়, অপশ্যন চিটো আমাৰ শুদ্ধ অপশ্যন, মানে আমাৰ x স্কোৱাৰ প্লাছ 5x প্লাছ 6ৰ উৎপাদক হ'ব x প্লাছ 2 ইনটু x প্লাছ 3। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ তৃতীয়টো প্ৰশ্নলৈ। তৃতীয়টো প্ৰশ্নত আমাক কি দিয়া হৈছে আমি চাম এতিয়া। যদি চোৱা হয়, তৃতীয় প্ৰশ্নটো কৈছে এটা, যদি ত্ৰিভুজ এ বি চি, ত্ৰিভুজ ডি এফ, আমাৰ এইকেইটা সৰ্বসম ত্ৰিভুজ হয়, এ বি যদি ডি বাহুৰ সৈতে সমান হয়, বি চি ই এফৰ সৈতে সমান হয়, তেন্তে সৰ্বসমতাৰ চৰ্তৰ বাবে তলৰ কোনটো প্ৰয়োজন হ'ব এইকেইটাৰ ভিতৰত। আমি ছবিকেইটা আমি আঁকি চাওঁ আগতে। এতিয়া ত্ৰিভুজ এটা আঁকিম, যোনটোক আমি নাম দিম এইটোক এ বি চি। এইটো ত্ৰিভুজৰ নাম দিছোঁ আমি কিমান, ডি ই এফ। আৰু যদি চাওঁ এ বাহুটো ইয়াৰ লগত মিলিছে, এইটো কোণে সমান হৈছে, এডাল বাহুৱে মিলি আছে। এতিয়া আমাৰ যদি চোৱা যায়, এই দুটা বাহু এটা বাহু সমান দি আছে, এইকণ দিয়া নাছিলে কোনকেইটা। ঠিক আছে, যদি আমি ইয়াত চাওঁ এতিয়া, এংগল এইটো কাষতে মিলি আছে, এংগল ডি সৈতে, এইটো সম্ভৱ নহয়। কোন বাহু এনেকুৱা কোনো চৰ্ত নাই সৰ্বসমতাৰ। দ্বিতীয়টো হৈছে আমাৰ বি ইকুৱেল টু ই। ঠিক আছে, এইটো লাগিছিলেই মোৰ আগৰ। এতিয়া যদি চাওঁ বাহুৱে মিলি আছে, কোণে মিলি আছে, আৰু আন দুটা বাহু মিলি আছে, মানে এইটো বাহু চৰ্ত অনুসৰি এইকেইটা কি হ'ব, সৰ্বসম হ'ব। মানে ত্ৰিভুজ এ বি চি সৰ্বসম হ'ব ত্ৰিভুজ ডি ই এফৰ লগত, বা কোনটো চৰ্ত মতে, এছ এ এছ, বা বাহু চৰ্ত মতে। তাৰমানে যোনটো আমাৰ অপশ্যন কাৰেক্ট হ'ব, আমাৰ এইটো হ'ব অপশ্যন বি। তাৰ কাৰণে আমাৰ এংগল বি ইকুৱেল টু এংগল ই হ'ব লাগিব, এইকেইটা কোণ সমান হ'ব লাগিব সিহঁতৰ। ঠিক আছে, পিছত আহিছোঁ তাৰ আমাৰ আনটো প্ৰশ্নলৈ। ইয়াত সুধিছে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা কি হ'ব সুধিছে আমাক। তেতিয়া আমি যদি চাওঁ 4 নম্বৰ প্ৰশ্নৰ কাৰণে, আমি মনতে ধৰি লৈছোঁ যেনিবা আমাৰ এ আৰু বি নামৰ দুটা সংখ্যা আছে, আমাৰ অখণ্ড সংখ্যা। এতিয়া আমাৰ এই ক্ষেত্ৰত যদি চোৱা যায়, √a পূৰণ √b, ধৰি ললোঁ এইকেইটা আমাৰ অপৰিমেয় সংখ্যা হয়, সেইকাৰণে আমাৰ √a ইয়াত ওলালেগে এ বি। তো এইটো এটা অপৰিমেয় সংখ্যা ওলালেগে। কিন্তু আমি যদি একেটা সংখ্যাকে দুবাৰ পূৰণ কৰি চাওঁ, √a পূৰণ √b, তেতিয়াহ'লে এটা পৰিমেয় সংখ্যা বা এটা অখণ্ড সংখ্যা ওলাবগৈ। এতিয়া আমি ক'ব পাৰোঁ যে যিকোনো এটা পৰিমেয় সংখ্যাৰ যিকোনো দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা পৰিমেয় বা অপৰিমেয় সংখ্যা, যিকোনো এটা হ'ব পাৰে আমাৰ। ঠিক আছে, তো আমাৰ অপশ্যন আহি যাব ইয়াত চি
পৰিমেয় বা অপৰিমেয় সংখ্যা। ইয়াৰ পিছত আমি যাম আমাৰ আনটো প্ৰশ্নলৈ, সেইটো হৈছে আমাৰ প্ৰশ্ন শেষৰটো প্ৰশ্ন আজিৰ এই চিৰিজৰ। এইটো য'ত দিয়া হৈছে আমাৰ সমকোণী ত্ৰিভুজ RHS চৰ্ত অনুসৰি সৰ্বাংগসম হ'ব যদিহে সমান হয়। সমকোণী ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত RHS চৰ্তটো প্ৰযোজ্য হ'লে আমাৰ কি কি সমান দেখাব লাগে সেইটো কথা সুধিছে। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো যদি চাওঁ, সমকোণী ত্ৰিভুজ দুটা আমি এনেই আঁকি লৈছোঁ, ঠিক আছে, দুটা সমকোণী ত্ৰিভুজ আঁকি লৈছোঁ। ইহঁতি সৰ্বসম কেতিয়া হ'ব? এইকেইটাক আমাৰ সৰ্বসম বুলি কেতিয়া ক'ব পাৰিম? যেতিয়া ইহঁতৰ সমকোণকেইটাতো আমাৰ 90 ডিগ্ৰী মিলি থাকিবই, যোনকেইটাক আমি এই RHS চৰ্তটোৰ এই R দি পেলাই বুজাওঁ, ঠিক আছে, এইটো R দি বুজোৱা হয় এই সমকোণ দুটাক। তাৰপিছত সমান হ'ব লাগিব Hটোৱে বুজায় হাইপথেনাছ কেইডালক, মানে আমাৰ অসমীয়াত অতিভুজ কেইডালক, ঠিক আছে। তো এই অতিভুজ কেইডাল সমান হ'ব লাগিব। শেষত সমান হ'ব লাগিব এই ছাইডকেইটা, ঠিক আছে। যিকোনো এটা ছাইড হ'ব পাৰে, এই দুটা ছাইড সমান হ'লেও হ'ব, নাইবা দুটা ছাইড। তো RHS চৰ্তটোৱে আমাক বুজায় যে যিকোনো দুটা সমকোণ ত্ৰিভুজৰ ক্ষেত্ৰত সিহঁতৰ সমকোণ কেইটা, সিহঁতৰ অতিভুজ দুডাল আৰু আমাৰ যিকোনো দুটা বাহু সমান হ'লে আমাৰ সমকোণী ত্ৰিভুজ দুটা সৰ্বসম বুলি আমি ক'ব পাৰিম। তাৰমানে আমাৰ যোনটো ইয়াত অপশ্যনত আছে অতিভুজ আৰু এটা সূক্ষ্মকোণ হ'ব নোৱাৰে, এইটোও নোৱাৰে। এইটো অপশ্যন আমাৰ কাৰেক্ট হ'ব, অতিভুজ আৰু এটা অনুৰূপ বাহু আমাৰ সমান হ'ব লাগিব দুয়োটা ত্ৰিভুজৰ ক্ষেত্ৰতে। অপশ্যন আমাৰ ইয়াতো আহিব C2। ঠিক আছে, তো আজি আমাৰ ভিডিঅ'টো ইয়াতে শেষ হ'ল। আৰু তোমালোকে আমাৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ ছলভিঙৰ নতুন নতুন ভিডিঅ' পাবৰ বাবে আৰু আমাৰ চেনেলত আগলৈ আমাৰ সদায় ভিডিঅ'বোৰ চাই যাবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।